ইয়া দেউতাই ক্লাছ কৰি আছিলে, অনলাইন ক্লাছ 12ৰ ফিজিক্সৰ আছিলে তেওঁ, আৰু সেই ফিজিক্সৰ ছাবজেক্টটো অনলাইন ক্লাছ কৰি আছে, যিখিনি ফাইনেল এক্সাম দি আছে তেওঁলোকৰ বাবে। Average velocity is equal to total distance 200 meter. 200 meter is equal to 0.2 kilometer, and divided by time taken for the first half journey. T1 is equal to first half convert 100 meter into kilometer, that is 0.1 divided by first half is moving with velocity. মৰ্ণিঙত ব্ৰেকফাষ্ট কৰি তাৰপিছতে টেঙা আছিলে, ৰবাব টেঙা বজাৰৰ পৰা অনা। ৰ'দটো অলপ ওলাইছিলে, ভাবিলোঁ ৰ'দটো থাকোঁতে খাই লওঁ, আৰু এয়া কাটিলোঁ মই। আৰু দেউতা, মা, মই আহিলোঁ ডিগবৈ মিউজিয়ামলৈ। আৰু শিৱসাগৰৰ পৰা মোৰ ঘৰৰ আপা এগৰাকী আহিছিলে, তেওঁ স্কুলৰ ষ্টুডেণ্টৰ লগত আহিছিল, সেইবাবে আমাৰ ঘৰলৈ যাব নোৱাৰিলে। আমি ভাবিলোঁ ইয়াতে লগ কৰি লওঁ বুলি। আৰু তেওঁলোক ইয়াৰ মেম হয়, আমাৰ ঘৰৰ ওচৰৰে স্কুলত কৰে। তেওঁলোক বহুত ধুনীয়া, বহুত মৰমীয়াল হয়, আৰু লগতে সেই আপা হয়। ভালে থাকা, কুশলে থাকা, এনেদৰে সকলোকে লগত লৈ আগবাঢ়া, শুভকামনা থাকিল। আৰু এই আংকলজন দেখিছেনে, ডিগবৈ ৰিফাইনেৰী CGM পোষ্টত আছে, আৰু তেওঁ অৰিজিনেল ঘৰ আমাৰ শিৱসাগৰ ঘৰৰ ওচৰৰে হয়, আৰু আপাৰ লগৰো হৈছে, সৰুকালৰ লগৰ হয়। গধূলি টাইমত সত্যনাৰায়ণ পূজালৈ আহিলোঁ। মা আৰু মই, দেউতাও আহিছিলে, দেউতা বাৰু বাহিৰত থাকিলে। এয়া সত্যনাৰায়ণ পূজাৰ প্ৰসাদ হয়। আৰু এই আমাৰ ঘৰৰ ফ্ৰণ্টৰ ঘৰ বিয়া আছিলে, বিয়ালৈ বুলি আহিলোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়াকৈ আছে তেওঁলোকৰ নিজৰ ড্ৰেছত। দৰাৰ মাক হয়, বৰমাগৰাকী বহুত ধুনীয়া ৰিয়েলত। কইনা দুলীয়াজানৰ হয়। আৰু এয়া মানুহজন পূৰা মোবাইল মাৰি আছে, গেম খেলি আছে, গেমত মানে বহুত ইণ্টাৰেষ্ট। আৰু মাও লগৰ এগৰাকী পালে, ক্লাছ ফ্ৰেণ্ড বুলি কৈছে, খুব কথা পাতিলে, আৰু আমিও অলপ ফটো মাৰি ল'লোঁ।